আজি মহাষষ্ঠী। ষষ্ঠীৰ বেদীত অধিষ্ঠিত হ'ল দুৰ্গতিনাশিনী দেৱী দুৰ্গা। যোৰহাটৰ বৰহোলা বেকাজানত দুৰ্গোৎসৱৰ ব্যাপক আয়োজন। কোভিডৰ নীতি নিৰ্দেশনা সৰুকত কৰি সকলো প্ৰকাৰৰ সুব্যৱস্থা গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে বেকাজান সাৰ্বজনীন দুৰ্গা পূজা আয়োজক সমিতিয়ে। অভয়াপুৰীত ঐতিহাসিক ৰজাদিনীয়া দুৰ্গা পূজা। দুৰ্গা পূজাৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে বৃহত্তৰ অঞ্চলটোত। বেলবোধনেৰে পূজাৰ বেদীত অধিষ্ঠিত হ'ল মা দুৰ্গা। দেৰগাঁৱৰ দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱত ব্যতিক্ৰমী দৃশ্য। প্ৰথমবাৰৰ বাবে এইবাৰ দুৰ্গা দেৱীৰ প্ৰতিমাত দেখিবলৈ পোৱা গৈছে ৫১খন হাত। কলিকতাৰ শিল্পীৰ হাতৰ পৰশত এইবাৰ ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গ'ল দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱৰ মৃন্ময় মূৰ্তি। চাওক, এইবাৰ আমাৰ যিটো পূজাৰ মূৰ্তি যিটো সেইটো আমি ৫১টা হাতৰ মাই স্থাপন কৰিছোঁ। আৰু এই চিন্তাটো আমাৰ লগত এনেধৰণে আহিলে যে মায়ে যেতিয়া শিৱৰ লগত যুদ্ধ কৰিব গৈছিলে তেতিয়া আমাৰ হিন্দু দেৱতাসকল হ'ল ৩৩,০০০ কোটি। তেতিয়া মায়ে যেতিয়া শিৱৰ লগত যেতিয়া তেওঁ এই ৰূপটো তেওঁ দেখাইছিলে, সেইটো ভিত্তিতে আমি এবাৰ মূৰ্তিভাগ স্থাপন কৰিছোঁ। লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী ঐতিহাসিক শ্ৰী শ্ৰী মা মণিপুৰী আই থানতো কোভিড প্ৰটকল অনুসৰি অনুষ্ঠিত দুৰ্গা পূজা। উল্লেখ্য যে এই ইতিহাস প্ৰসিদ্ধ ধেমাজি ঢকুৱাখনা সীমান্তৱৰ্তী অঞ্চলৰ বৰষমথুৰিণী অৱস্থিত শ্ৰী শ্ৰী মা মণিপুৰী থানত নাথাকে দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি। দুৰ্গা দেৱীৰ মানসেৰে থানখনত স্থাপিত সিংহাসনত দেৱীৰ পূজা সম্পন্ন কৰা হয়, যাৰ বাবে দুৰ্গা দেৱীৰ অনুষ্ঠিত নহয় বিসৰ্জন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানত সম্পন্ন পূজাৰ প্ৰস্তুতি। এইবাৰ চহৰখনৰ অন্যতম পূজা মণ্ডপ জালুকপাৰা পূজা কমিটিয়ে কোভিডৰ থীম লৈ নিৰ্মাণ কৰিছে আকৰ্ষণীয় পূজা মণ্ডপ। কোভিডৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ মানৱ সমাজে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ ছবি সুন্দৰকৈ অংকন কৰা হৈছে এই মণ্ডপত, যাৰ বাবে এইবাৰ ডিব্ৰুগড়ত এই মণ্ডপ হৈছে বহুলভাৱে চৰ্চিত। এই বছৰত কোভিড থিমটো লৈ লওঁ, তো সেইকাৰণে আমি কোভিডটো থিম লৈছোঁ কি আগত কেনেকুৱা লকডাউন হৈছিলে, কেনেকুৱা মানুহবিলাক মাইগ্ৰেট হৈছিলে, তাৰপিছত ভেকচিনটো ওলালে, ভেকচিনটো লোৱাৰ পিছত কেনেকুৱা অৱস্থা হ'ল সেইটো আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ডিব্ৰুগড় প্ৰত্যেক ৰাজ্যক সেইটো অনুৰোধ জনাইছোঁ যে দুৰ্গা পূজাৰ আগত আমাৰ ইয়াত আহিখিনি ভেকচিনটো লৈ লওক, তেতিয়া পূজাটো চাবলৈ আপোনাৰ কাৰণেও ভাল হ'ব, আমাৰ কাৰণেও ভাল হ'ব। গহপুৰ ডিপৰাৰ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত ভক্তৰ স্ৰোত। দেৱালয়খনত প্ৰতিবছৰে নৱপত্ৰিকা পূজাৰে উদযাপিত হৈ আহিছে দুৰ্গোৎসৱ। ব্যতিক্ৰম নহয় এই বৰ্ষও। ষষ্ঠীৰ দিনটোত পুৱাৰে পৰা ভক্তৰ সোঁত বৈছে শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়লৈ। বিশেষকৈ সপ্তমী আৰু অষ্টমী দুটা দিনত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় কল্যাণী দেৱালয়ত। হাজো নলবাৰী সীমান্তৱৰ্তী বৰকচাতো পূজাৰ আনন্দ। কোভিড বিধিৰ মাজেৰে আধ্যাত্মিকভাৱে আৰম্ভ কৰা হৈছে পূজাৰ সকলো ৰীতি নীতি। সকলোকে কোভিড বিধি মানি চলাৰ আহ্বান পূজা কমিটিৰ। তেজপুৰত বিগত ১৫৮ বছৰে অনুষ্ঠিত হৈ আহিছে এখন ব্যতিক্ৰমী দুৰ্গা পূজা। ১৮৬৩ চনত অনুষ্ঠিত হোৱা এই পূজাত দোলাত আনি প্ৰতিষ্ঠা কৰা হয় দেৱী দুৰ্গাক। বিগত ৫ পুৰুষ ধৰি অনুষ্ঠিত কৰি অহা হৈছে এই পূজা। ১৮৬৩ চনত ইয়াত জাহাজেৰে কলিকতাৰ পৰা মূৰ্তি আনি কৰা হৈছিল পূজা। বৰ্তমান ১৫৮ বছৰ গৰকা পূজাখনত আজি প্ৰতিষ্ঠা কৰা হ'ল প্ৰতিমা। তেজপুৰৰ সুব্ৰত মুখাৰ্জীয়ে অনুষ্ঠিত কৰি আহিছে এই পূজাখন। ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী কলাইগাঁৱৰ গৰুবন্ধ সাৰ্বজনীন দুৰ্গা পূজাৰ মহাআয়োজন। মহাষষ্ঠী পূজাত দেৱীক বেদীত প্ৰতিষ্ঠা কৰাৰ লগে লগে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ওজাপালিৰ জয়ঢোলৰ চেও আৰু আয়তীৰ নামেৰে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে পূজাথলীত। তিয়কৰ ঐতিহাসিক হিন্দু ধৰ্মোৎসৱ সংঘৰ মন্দিৰতো শুনা গ'ল দেৱী বন্দনা। ১০০ বছৰ গৰকে তিয়কৰ হিন্দু ধৰ্মোৎসৱ সংঘৰ পূজাই। জিভাগ পূজাত অসমৰ ধনী কবি স্বৰ্গীয় বিনন্দ চন্দ্ৰ বৰুৱাকে প্ৰমুখ্য কৰি বহু বৰেণ্য ব্যক্তিৰ স্মৃতি বিজড়িত হৈ আছে।
এফালে কোভিডৰ সংশয়, তাৰ মাজতেই ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ উল্লাস, চিলাপথাৰতো পূজাৰ আনন্দ। পৰম্পৰাগতভাৱে নগৰৰ মাজেৰে কান্ধত উঠাই অনা হৈছে প্ৰতিমা। ঢাক ঢোলৰ শব্দৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে নগৰৰ চাৰিওদিশে। সমান্তৰালকৈ লংকাৰ প্ৰত্যেকখন পূজা মণ্ডপৰ লগতে লংকাপট্টি য়াংষ্টাৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ পূজা মণ্ডপত উখল পাখল পৰিৱেশ। সম্পূৰ্ণ কোভিড বিধি মানি এক উৎসৱমুখৰ পৰিৱেশত ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু লংকাপট্টি সাৰ্বজনীন দুৰ্গা পূজা সমিতি। বিলাসীপাৰাৰ বগৰীবাৰীৰ ঐতিহ্যমণ্ডিত মা মহামায়া ধাম। এই ধামতো মহাষষ্ঠীৰ চলিছে মহা আয়োজন। অতীজৰে পৰা চলি অহা এই ধামৰ পূজাত প্ৰতি বছৰেই পৰিলক্ষিত হৈ আহিছে ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম। তিনিটা লাইন গ্ৰাফিক্স। এই পূজাত প্ৰতিষ্ঠা কৰা নহয় দেৱীৰ মৃন্ময় মূৰ্তি, ঘট স্থাপনেৰে কৰা হয় পূজা। ঐতিহাসিক ভেটাগাঁও বুঢ়ী ঠাকুৰাণী থানত কোভিড প্ৰটকলৰ মাজেৰে পূজা। চিৰাং জিলাৰ বিজনীৰ চতিয়ানগুৰিস্থিত ঐতিহাসিক ভেটাগাঁও বুঢ়ী ঠাকুৰাণী থানত সন্ধিয়া মন্দিৰৰ দুৱাৰ মুকলি কৰিব পৰিচালনা সমিতিৰ উপদেষ্টা ভৱানী প্ৰসাদ ৰায়ে। 1865 খ্ৰীষ্টাব্দত কোচৰজা বিজিত নাৰায়ণৰ দিনৰে পৰা এই ভেটাগাঁও বুঢ়ী ঠাকুৰাণী থানত দেৱী দুৰ্গাৰ পূজা অৰ্চনা চলি আহিছে। এই পূজাতো নাথাকে দেৱীৰ মৃন্ময় মূৰ্তি। ব্যুৰ' ৰিপৰ্ট, ঈশান নিউজ।